22 ফেব্ৰুৱাৰীত এই বাজপেয়ী ভৱনত বিজেপি দলৰ সদস্য ভৰ্তি হৈছিলোঁ আৰু জিকাৰ পিছত গুৱাহাটী আহি আজি ৰাতিপুৱা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লগ ধৰি বিজেপি আৰু MDAৰ বৃহৎ সফলতাৰ কাৰণে অভিনন্দন জনাইছোঁ। লগতে মোৰ বিজয়ত তেখেতৰ যিখিনি সহযোগিতা আৰু দিহা পৰামৰ্শ তাৰ কাৰণে কৃতজ্ঞতা জনাইছোঁ আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াকো কৃতজ্ঞতা জনাবৰ কাৰণে যেহেতু আপুনি এসময়ত যিটো আপুনি দল এৰি থৈ আছিল সেইটো আপুনি সন্মুখৰ পৰাই নেতৃত্ব দিছিল, তাতো আপুনি নিৰ্বাচন খেলিছিল বা আপুনি নেতৃত্ব দি নিৰ্বাচনক আগুৱাই লৈ গৈছিল, কিন্তু এইবাৰ আপুনি এটা অন্য দলত আহি বা বিজেপিত আহি আপুনি যিহেতু যোগদান কৰিলে, যিটো নিৰ্বাচন খেলাৰ যিটো মেকানিজিম আচলতে কংগ্ৰেছ আৰু বিজেপিতকৈ পাৰ্থক্য আপুনি কি পালে সমষ্টিটোত, বিশেষকৈ আপোনাৰ নিজৰ সমষ্টি? পাৰ্থক্য বহুত আছিলে। বিশেষকৈ ইয়াত সংঘবদ্ধ প্ৰচেষ্টা, তাত গাই গোটা বা জিকিলে যে হাৰিলে হাৰ টাইপৰ, ইয়াত সংঘবদ্ধ প্ৰচেষ্টা যাতে কেনেকৈ জিকি আহিব পাৰোঁ তাৰ কাৰণে ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা দৈনন্দিন যিটো দিহা পৰামৰ্শ, যোগাযোগ বা মোৰ ভুল হ'লে কিবা আঙুলিয়াই দিয়া, সকলো ধৰণৰ পূৰ্ণ সহযোগিতা চাবলৈ গ'লে মই মোৰ নিজা প্ৰস্তুতি নাছিলেই। মই যোগদান কৰাৰ কেইদিনমানৰ পাছতে টিকেট ঘোষণা হৈছে আৰু মাত্ৰ 40 দিন সময় পাইছোঁ। গতিকে দলীয় যিটো সাংগঠনিক সংঘবদ্ধ প্ৰচেষ্টা আৰু হিমন্ত বিশ্ব শৰ্মাৰ যিটো গতিশীল বলিষ্ঠ নেতৃত্ব আৰু মোৰ হৈ পেলাই তেখেতে যিটো প্ৰচাৰ চলাইছে বিহপুৰীয়াৰ উন্নয়নৰ স্বাৰ্থত, সেইখিনিয়ে যথেষ্ট সহায় কৰিছে। এতিয়া আপুনি কৈছিল যে APCC আৰৰ কথা কৈছিলে, এটা ম্যাদ এগলাইন কংগ্ৰেছত লাগি থাকে। এইবাৰ দেখা গ'ল 19জন বিধায়ক জিকি আহিল, তাৰে 18জনে সংখ্যালঘু সম্প্ৰদায়ৰ এজনহে মাত্ৰ হিন্দু MLA জয়প্ৰকাশ দাস। কি ৰকিবুল হুছেইনৰ নেতৃত্বত আৰু গৌৰৱ গগৈৰ সভাপতিত্বত ৰকিবুল হুছেইনে যিধৰণে পৰিকল্পনা কৰিছে দলটো সজাবৰ কাৰণে, আজি সেইধৰণেই দলটো সাজ খাইছে। আপোনালোকে মই যেতিয়া APCC আৰ বুলি কৈছিলোঁ তেতিয়া বহুতে কথাটো বেলেগ ধৰণে লৈছিলোঁ। ইলেকশ্যন এই ভোট হৈ যোৱাৰ পিছত যিখন বিৰোধী ঐক্যৰ মিটিং হৈছিল, তাত মিটিং শেষ হ'ল, সভাপতি ভাষণ দিলে, তাৰপিছত ৰকিবুল হুছেইনে ভাষণ দিছে। মিটিঙৰ শেষত সভাপতিয়ে ভাষণ দিয়ে, সেইটো আজিলৈকে আপোনালোকে নিশ্চয় খবৰলৈ ল'ব। সভাপতি ভাষণৰ পিছত ৰকিবুল হুছেইনে ভাষণ দিছে। গতিকে আপুনি সেইটো ইলেকশ্যনৰ আগৰ নহয়, পিছৰ। এতিয়া কালি এজন কংগ্ৰেছৰ নেতাই প্ৰস্তাৱ দিছে যে APCC প্ৰেচিডেণ্ট এজন সংখ্যালঘু নেতা হ'ব লাগে। সেই প্ৰস্তাৱটো কাৰ সপক্ষে আহিছে? গতিকে যিধৰণে ৰকিবুল হুছেইনে পৰিকল্পনা কৰিছে, এতিয়া কংগ্ৰেছৰ বৰ্তমান ৰকিবুল হুছেইন, কংগ্ৰেছৰ ভৱিষ্যতো ৰকিবুল হুছেইন। উজনি অসমত গোটেই আপোনাৰ যিহেতু চৰকাৰৰ কথা মানে পৰ্টফলিঅ' পৰ্যন্ত ঢকাইছিলে, শূন্য হৈ গ'ল প্ৰায়। শূন্য হৈ গ'ল। আগৰ বাৰু নিপুণ বৰাই আপোনাৰ এখন ভৱিষ্যতত আমাকো তেতিয়া চৰকাৰ হ'ব এইবিলাক কথা পাতিছিলে। সেইটো কংগ্ৰেছৰ পৰম্পৰা। চৰকাৰ হওক নহওক তেওঁলোকে আমেজ লয়, আৰু সেই আমেজটো লৈ